হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আজি বহুত দিনৰ মূৰত আমি ফুৰিবলৈ ওলাইছোঁ হাবিৰ পিনে অলপ যাওঁ অলপ ৰাস্তাত গৈ থাকোঁতে এটা আচৰিত বস্তু দেখা পাওঁ। হাবিত গোটেই বগা হৈ কাঠফুলাই ভৰি আছে, যিটো দেখি মই ৰ'ব নোৱাৰি বুটলাত লাগি গ'লোঁ। চব কিমান দীঘল দীঘল আৰু কিমান ডাঙৰ ডাঙৰ কাঠফুলা পালোঁ। ঘৰলৈ আনি কাঠফুলাবোৰ মায়ে কাটিব লাগি গ'ল, ধুনীয়াকৈ চফা কৰিব লাগি গ'ল। দেখিছে কাঠফুলাবোৰ সৰু সৰুকৈ কাটি লৈ ধুনীয়াকৈ বাল্টিঙত ধুইছোঁ। এয়া কাটি লোৱা কাঠফুলাখিনি এতিয়া বইল কৰি লৈছোঁ অলপ। এইখিনিতে এটা কথা কওঁ যে চব কাঠফুলা হাবিত পোৱা চব কাঠফুলা খোৱাৰ বাবে উপযোগী নহয়, গতিকে হাবিত পোৱা অচিনাক্ত কাঠফুলা বুটলি নানিব, যিটো খাই মৰিও যাব পাৰে। এতিয়া আমাৰ মাক চব্জি কটাত লাগি গ'ল। তেলখিনি গৰম হৈছে, ইয়াতে পিঁয়াজ দিয়া হৈছে। এতিয়া পিঁয়াজ ভাজি হোৱাৰ পিছত চব্জিখিনিও দি দিয়া হৈছে আৰু অলপ দেৰি এনেকৈয়ে ভাজি থকা হৈছে। ইয়াতে নহৰু আদা পেষ্ট দিয়া হৈছে আৰু সোৱাদ অনুসাৰ নিমখ, হালধি আৰু অলপ মছলাত মিট মছলা, জিৰা মছলা আৰু বিভিন্ন ধৰণৰ মছলা দিব পাৰে, যি মাংসত দিয়া হয়। মছলা দি ভজাৰ পিছতে অলপ বইল কৰি থোৱা কাঠফুলাখিনি দি দিয়া হৈছে। চব্জিখিনি ধুনীয়াকৈ ভাজি হোৱাৰ পিছত অলপ পানী এড কৰিব আৰু 10-15 মিনিট এনেদৰে ৰাখি দিব। পানীটো শুকোৱাৰ পিছত আমাৰ কাঠফুলাৰ চব্জি ৰেডি হৈ গ'ল। আৰু এয়া ৰেডি আমাৰ টেষ্টি কাঠফুলাৰ চব্জি। এনেদৰে অতি সহজতে ঘৰতে কাঠফুলাৰ চব্জি বনাব পাৰে। এয়া কাঠফুলাৰ আঞ্জাৰে সৈতে এখন অসমীয়া থালি ৰেডি। এতিয়া মজাকৈ ভাত খাই আমি ফুৰিব ওলালোঁ। আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিলোঁ। বাই, নমস্কাৰ, সুপ্ৰভাত, শুভ সন্ধ্যা।